আমাৰ পূৰ্বে যিমানবোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকল আছিল সকলোকে পুলিচৰ যি প্ৰটেকশ্যন দিব লাগে যি নিয়ম বিৰোধী দলৰ সভাপতি হিচাপে সেইখিনি দিছে কিন্তু মোৰ ক্ষেত্ৰত যেতিয়াৰ পৰা মই প্ৰদেশ কংগ্ৰেছ সভাপতি হৈছোঁ সেই যি প্ৰটেকশ্যন মোৰ আগৰ প্ৰাক্তন সভাপতিসকলে পাইছে পুলিচৰ মই পোৱা নাই বহুতে কয় গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ সভাপতি সাৱধান হওক সন্ধিয়া আপোনালোকে ওলাই নাযাব ৰাতি আপোনালোকে বেছি বেছি নঘূৰিব আমি কিবা খবৰ পাইছোঁ হ'ব পাৰে আপোনালোকৰ লগত পুলিচ নাই ল'ৰাবোৰ লৈ যাওক যিসকল আমাৰ শুভচিন্তক যিসকলে এইখিনি কথা কৈছে নিশ্চয় কিবা এটা ইংগিত পাইছে দিছপুৰৰ পৰা নিশ্চয় কিবা বাতৰি তেওঁলোকৰ কাণত পৰিছে আৰু সেইকাৰণে আমাৰ শুভচিন্তক হিচাপে আমাক এইখিনি কথা কৈছে আৰু হ'ব পাৰে এটা পৰিস্থিতি মুখ্যমন্ত্ৰীয়ে অসমৰ ভিতৰত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমি ভয় নকৰোঁ আমি আগবাঢ়ি যাম আমি অসমৰ ৰাইজৰ স্বাৰ্থত আমি আগবাঢ়ি যাম আজি এই সংবাদমেল আমি মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া দিবলৈ দিয়া নাই অসমৰ জনসাধাৰণক সন্মান কৰি তেওঁলোকৰ মাজত যে কোনো ধৰণৰ বিভ্ৰান্তি নহয় সেই বিভ্ৰান্তি আঁতৰাবলৈ আমি এই সংবাদমেল পাতিছোঁ